জয় মা কামাখ্যা। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে অম্বুবাচী আৰম্ভ হ'লহি আৰু আপুনি মই সকলোৱে জানো যে এই অম্বুবাচীৰ সময়খিনি হৈছে এনেকুৱা এটা সময় যিটো সময়ত মা কামাখ্যাৰ শক্তি সৰ্বোচ্চ হয় আৰু সেইখিনি সময়ত মাৰ শক্তি খুব বেছি থাকে বাবে বা ঊৰ্জাটো বহুত বেছি থাকে বাবে আমি এই 4 দিনত যদি আমি ব্ৰত বা যিকোনো ধৰণৰ জপ বা মা কামাখ্যাক স্তুতি কৰিব পাৰোঁ শুদ্ধ অন্তৰেৰে, তেন্তে আমাৰ সকলোবোৰ মনোবাঞ্ছা পূৰণ হ'ব পাৰে এইকেইটা দিনত। বহুতো মানুহৰ বহুতো প্ৰশ্ন থাকে। আজি কিছু প্ৰশ্নলৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। প্ৰথম কথা যে সঁচাকৈ বাৰু অম্বুবাচীত মা কামাখ্যাৰ ঋতুমতী হয় নেকি? ইয়াৰ কিবা তাৎপৰ্যও আছেনে নাই? বহুতে কয় যে আজিকালি আধুনিক যুগত এইবোৰ অন্ধবিশ্বাস, তেনেকৈও কিছু সংখ্যকে মোক কমেণ্টত লিখিছে আৰু যাৰ বাবে সেইসকল মানুহৰ বাবে যিয়ে এইটো কথা বিশ্বাস নকৰে যে সঁচাকৈ এইবিলাক কিবা আছে, আধ্যাত্মিকতাক বিশ্বাস নকৰা মানুহৰ বাবে ইয়াতে পাব এই ভিডিঅ'টিত বৈজ্ঞানিক কিছু কথা। লগতে আপোনালোকে এই ভিডিঅ'টিত এইটোও জানিব যে অম্বুবাচীৰ সময়ত বা মা কামাখ্যা ধামত কিয় মা কামাখ্যাৰ কোনো মূৰ্তিক পূজা নহয় বৰঞ্চ জনীক পূজা কৰা হয়, বা কামাখ্যা ধামতেই বা কিয় অম্বুবাচী মেলা পতা হয় বা ঋতুমতী হয় বুলি কোৱা হয়। এই সকলোবোৰ আৰু কোনো আনৰ ভিডিঅ'ত নুশুনা কিছু কথা আজি আপোনালোকে এই ভিডিঅ'টিত নিশ্চয়কৈ শুনিবলৈ পাব। সেয়ে সেই ভিডিঅ'টি প্ৰথমতে জয় মা কামাখ্যা লিখি শ্বেয়াৰ আৰু লাইক কৰিতো দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক বিলম্ব নকৰি আৰম্ভ কৰোঁ আজি ভিডিঅ'টি। বন্ধু বান্ধৱীসকল, অম্বুবাচীটোক আমি যদি দুটা ভাগত ভাগ কৰোঁ, এটা হ'ব অম্বু আৰু এটা হৈছে বাচি। অম্বু মানে আপুনি জানেনে? অম্বু মানে হৈছে পানী আৰু বাচি মানে হৈছে যাপন কৰা, অৰ্থাৎ পানীত থকা বা বাস কৰা বা যাপন কৰা। অসমীয়া কেলেণ্ডাৰ মতে আহাৰ মাহৰ 7 দিনৰ পৰা 3 দিন এই সময়খিনি অম্বুবাচী বুলি পালন কৰা হয়, অৰ্থাৎ দেৱীৰ পানীত বাস। হিন্দু ধৰ্মত অতীজৰে পৰা ঋতুমতী হোৱা বা ৰজত চলা হোৱা বুলি এই কথাটো অতি গুৰুত্ব সহকাৰে মানি অহা হৈছে। মাহেকীয়া হোৱা বা ঋতুমতী হোৱা যি প্ৰক্ৰিয়া, সেয়া হৈছে উৰ্বৰা শক্তিৰ এক প্ৰতীক। এজনী ছোৱালীৰ প্ৰথম ঋতুমতী হোৱাৰ অৰ্থ হৈছে ছোৱালীজনীৰ উৰ্বৰা শক্তি লাভ কৰিলে। মাহেকীয়া হোৱা যি প্ৰক্ৰিয়া, হিন্দু ধৰ্মমতে এই প্ৰক্ৰিয়া কেৱল মানুহৰূপী এজনী ছোৱালীৰে নহয়, হিন্দু ধৰ্মত প্ৰকৃতি বা ধৰিত্ৰী, যাৰ বুকুত বা ছত্ৰছায়াত আমি লালিত পালিত, সেই প্ৰকৃতিও এবছৰত এবাৰ ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। দেৱী ঋতুমতী হোৱা এই সময়খিনিয়ে হৈছে অম্বুবাচী। অসমৰ শ্ৰী শ্ৰী মা কামাখ্যা ধামত অতি ভক্তি, নিষ্ঠা আৰু আনন্দৰে এই অম্বুবাচী পালন কৰা হয়। এই 3 দিন ভাৰতবৰ্ষৰ সকলো দেৱী মন্দিৰ বন্ধ কৰি দিয়া হয়। অৰ্থপূৰ্ণ কথা এইটোৱে যে দেৱীয়ে গোটেই বছৰটো অতি নিষ্ঠাৰে তেওঁৰ দায়িত্ব পালন কৰে, আমাক আশীৰ্বাদ প্ৰদান কৰে। অম্বুবাচী এনে এটা সময় যি সময়ত দেৱীয়ে বিশ্ৰাম লয় বা ল'ব দিয়া হয়। অসমীয়া কেলেণ্ডাৰ মতে আহাৰ মাহৰ 7 দিনৰ পৰা অম্বুবাচী আৰম্ভ হয়। এয়া হৈছে বৰ্ষাকালৰ আৰম্ভণি। এই সময়ত প্ৰখৰ ৰ'দৰ পৰা মাটি বা ধৰিত্ৰীয়ে পৰিত্ৰাণ পাব। মাটিভাগ জীপাল হৈ উঠে। বৰষুণৰ ফলত মাতৃগৰ্ভৰ পানীভাগ বাঢ়ি আহে আৰু ধৰিত্ৰী কোমল হৈ ওফন্দি উঠে। ধৰিত্ৰী উৰ্বৰা হৈ উঠে। ধৰিত্ৰীৰ বুকুত শস্যই গজালি মেলিবলৈকে সুযোগ পায়, ঠিক এগৰাকী গৰ্ভৱতী মহিলাৰ দৰে। শ্ৰী শ্ৰী কামাখ্যা ধামতো দেৱীয়ে এই 3 দিন বাঢ়ি অহা পানীত যাপন কৰিব। দেৱীক ৰঙা ৰঙৰ কাপোৰ পিন্ধাই দিয়া হয়। ৰঙা হৈছে শক্তিৰ প্ৰতীক, যি শক্তি প্ৰতিগৰাকী নাৰীৰ হয়। প্ৰতি মাহত নিজৰ শৰীৰৰ শক্তি ক্ষয় হয়, যাৰ বাবে নাৰীয়ে উৰ্বৰা শক্তি লাভ কৰে এই 3 দিনত। সেই শক্তিৰ প্ৰতীক ৰঙা ৰং দেৱীক অৰ্পণ কৰা হয়। ৰঙা ৰং ৰজগুণ আৰু সৃজনীশীলতাৰো প্ৰতীক। সেয়ে দেৱীৰ এই ৰং হিন্দু ধৰ্মত আৰু দেৱী ভক্তৰ বাবে অতি মহত্বপূৰ্ণ। পৌৰাণিক কাহিনী মতে আমিতো জানোৱেই যে ৰজা দক্ষই এখন হোম যজ্ঞৰ আয়োজন কৰিছিলে আৰু তাত সকলো ৰজা মহাৰজা দেৱ দেৱতাক নিমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু পাৰ্বতীৰ স্বামী সদাশিৱক নিমন্ত্ৰণ জনোৱা হোৱা নাছিলে। নিমন্ত্ৰণ নকৰা স্বত্তেও সতী গৈছিলে পিতৃৰ যজ্ঞস্থলীত, য'ত পিতৃয়ে সদাশিৱক বা মহাদেৱক লৈ বহুতো ভৰ্ৎসনা কৰিছিলে, বহুতো কথা শুনাইছিলে আৰু স্বামীৰ বদনাম সহ্য কৰিব নোৱাৰি সতীয়ে যজ্ঞৰ জুইতে আত্মজাহ কৰিছিলে। তাৰ পাছত সদাশিৱৰ বহুত খং উঠিছিলে আৰু ৰণচন্দ্ৰ মূৰ্তি ধৰি
অৰ্ধদগ্ধ সতীৰ মৃতদেহটো কান্ধত লৈ গোটেই বিশ্ব ভ্ৰমি ফুৰিবলৈ আৰম্ভ কৰিছিলে কিন্তু তেখেতে যদি তেনেকেই ঘূৰি ফুৰে সদায় তেতিয়াহ'লে বিশ্ব কেনেকৈ চলিব আৰু সেয়েহে পৃথিৱীখন চলিবৰ বাবে ভগৱান শ্ৰী বিষ্ণুৱে তেওঁৰ নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ প্ৰতিটো দেহৰ অংগ প্ৰত্যংগ কাটি কাটি টুকুৰা টুকুৰ কৰি দিছিলে আৰু সেই টুকুৰাবোৰ য'তেই পৰিছিলে ভাৰতবৰ্ষৰ তাতেই একোখন দেৱীপীঠ বা শক্তিপীঠৰ সৃষ্টি হৈছিলে আৰু ঠিক তেনেদৰে কামাখ্যা ধামৰ সেইখিনি ঠাইত মানে নীলাচল পাহাৰত পৰিছিলে কামাখ্যা মাৰ যোনিভাগ আৰু যোনিভাগ পৰা বাবে তাত সৃষ্টি হৈছিলে কামাখ্যা মন্দিৰ এতিয়াতো আপুনি নিশ্চয় বুজি পালে যে কামাখ্যা মন্দিৰৰ লগত অম্বুবাচীৰ বাৰু কি সম্পৰ্ক কিয় বাৰু এই নাৰীৰ উৰ্বৰা শক্তি বা নাৰীৰ সেই যিটো মাতৃত্বৰ ক্ষমতা সেই ক্ষমতা সতীৰো আছিলে আৰু সতীৰ সেই যোনিভাগ পৰা বাবে তাত সেই মাতৃত্বৰ সেই গৌৰৱ তথা ক্ষমতাক বুজাবৰ বাবে অম্বুবাচী প্ৰতি বছৰে পালন কৰা হয় কামাখ্যা ধামত বন্ধু বান্ধৱীসকল আৰু এটা কথাটো নিশ্চয়কৈ ক'ব লাগিব সত্য যুগৰ পৰা কলি যুগলৈ অম্বুবাচী মেলাৰ কিছু পৰিৱৰ্তন কিন্তু হৈছে মাতা কামাখ্যাৰ মন্দিৰৰ লগত জড়িত কাহিনী পৌৰাণিক যুগৰে আৰু সতী দেৱীৰ আত্মদহনৰ পিছত যেতিয়া দেৱী সতীৰ যোনি অংশটো সুদৰ্শন চক্ৰৰ পৰা কাটি ইয়াত পৰিছিলে তেতিয়াৰ পৰাই এই ঠাইখিনিত মাতৃভক্তসকলৰ বাবে তপস্যাৰ স্থান হৈছিলে ধৰ্মীয় কাহিনী অনুসৰি সত্য যুগত মা কামাখ্যাই 16 বছৰত এবাৰ ঋতুস্ৰাৱ কৰিছিলে আৰু অম্বুবাচী মেলা অনুষ্ঠিত হৈছিলে দাপৰ যুগত হেয়া হ'ল 12 বছৰৰ মূৰত আৰু ত্ৰেতা যুগত 7 বছৰৰ পাছত অম্বুবাচী উৎসৱৰ আয়োজন কৰা হৈছিলে এই অনুষ্ঠানটো প্ৰতি বছৰে জুন মাহত অনুষ্ঠিত হয় বৰ্তমান যুগত অৰ্থাৎ কলি যুগত প্ৰতি বছৰে মা কামাখ্যা ৰজত চলা হয় এইখিনিতে আৰু এটা কথা নিশ্চয়কৈ মই উত্থাপন কৰিব বিচাৰিম এগৰাকী নাৰীক ভগৱানে এই শক্তিটো দিছে যে এটা জীৱ সৃষ্টি কৰিব পাৰে সেই শক্তি আন কাৰোৱে নাই ইয়া মানুহ হওক বা জীৱ জন্তু হওক এগৰাকী নাৰীৰ সেই সৰ্বশক্তিমান যিটো শক্তি সেই শক্তিটো আচলতে তেতিয়াৰ পৰা আৰম্ভ হয় যেতিয়া এগৰাকী নাৰী ঋতুমতী হয় আৰু এই সৰ্বশক্তিমান যেতিয়া শক্তি লাভ কৰে এগৰাকী নাৰীয়ে সেইখিনি সময়তে আচলতে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব পৰা ক্ষমতা লাভ কৰে সেয়েহে বন্ধু বান্ধৱীসকল মা কামাখ্যাৰ এই অম্বুবাচী সময়তে ঋতুমতী হয় অৰ্থাৎ মা ধৰিত্ৰী অৰ্থাৎ মা কামাখ্যাৰ মাতৃত্বৰ যিটো এক শক্তি সেই শক্তি আচলতে বুজায় এই কামাখ্যাৰ অম্বুবাচীৰ এইকেইটা দিনত তেতিয়াহ'লে ভাবকচোন যি মাৰ এনেই ইমান শক্তি তেনেকুৱা ক্ষেত্ৰত মা যেতিয়া ঋতুমতী হৈ থাকে বা অম্বুবাচীৰ সময়ত মাৰ শক্তি কিমান লাখ গুণ বেছি হ'ব আৰু সেই হেতুকে আচলতে কোৱা হয় যে অম্বুবাচীৰ এই 4 দিনত যদি কোনোবাই জপ বা মাক শুদ্ধ অন্তৰেৰে যদি স্তুতি কৰিব পাৰে বা মাক যদি মা কামাখ্যা ধামত গৈ যদি বাহিৰৰ পৰাও যদি প্ৰদক্ষিণ কৰিব পাৰে তেতিয়াহ'লে মাৰ আশীৰ্বাদ নিশ্চয়কৈ লাভ কৰিবলৈ সক্ষম হয় বুলি বিশ্বাস কৰা হয় তেন্তে আজিৰ ভিডিঅ'টিত আপোনালোকে চাগে বহুতো নজনা কথা জানিলে যিখিনি কথা হয়তো আপুনি আন ভিডিঅ' বা আন ক'তো জানি শুনা নাই এই ভিডিঅ'টি মই নিজৰ মনৰ মতেই বনোৱা নাই মই এইটোৰ বাবে বিভিন্ন ধৰণৰ অধ্যয়ন কৰিছোঁ আৰু অধ্যয়নৰ পাছতহে আপোনালোকলৈ আগবঢ়াইছোঁ এই সুন্দৰ তথ্যবোৰ ভিডিঅ'টি কেনে লাগিল নিশ্চয়কৈ জনাব আৰু এনেকুৱা আধ্যাত্মিক তথা বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি সকলোবোৰ বস্তু একেলগে চলাই নিবৰ বাবে আৰু আমাৰ সমাজখন আগবঢ়াই নিয়াৰ বাবে আৰু সেই স্বাৰ্থতে এই ভিডিঅ'টি নিশ্চয়কৈ লাইক আৰু শ্বেয়াৰ কৰি দিয়ক জয় মা কামাখ্যা লিখিবলৈ নাপাহৰিব ধন্যবাদ